Finish him! Hello friends, good evening. মই সফিৰ ৰহমান আৰু আপোনালোকে চাই আছে আইজান্তি ইউটিউব চেনেল। আইজান্তি ইউটিউব চেনেলত আপোনালোকক পুনৰ স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকে জানে সোৱাকালি নিউজৰ অফিচিয়েল ৱেবসাইটত এডমিট কাৰ্ড অৰ্থাৎ হল টিকেট ডাউনলোড কৰাৰ কাৰণে এটা লিংক আপলোড কৰি দিছিল আৰু সেই লিংকটো মই আপোনালোকক প্ৰভাইড কৰিছিলো এখন ভিডিঅ'ৰ যোগেদি। তো বহুত কেইজন বন্ধুৱে এডমিট কাৰ্ড অৰ্থাৎ হল টিকেট ডাউনলোড কৰি লৈছে, কিন্তু বেছিভাগ বন্ধুৱে মোক কমেন্ট কৰি জনাইছে যে আমি যেতিয়াই লিংকটোত ক্লিক কৰি এনৰোলমেন্ট নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিয়াৰ পাছত সাবমিটত ক্লিক কৰাৰ পাছত তাত সাৰ্ভাৰ ইৰৰ বুলি দেখুৱাই আমি এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই। তো এতিয়ালৈকে বহুত কেইজনমান বন্ধুৱে মোক কমেন্ট কৰি জনাই আছে যে আমি এতিয়ালৈকে আমাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই। তো মই বহুত চেষ্টা কৰাৰ পাছত প্ৰবলেমটো মই সলভ কৰি লৈছো। মই আপোনালোকক দেখুৱাই দি আছো যে আপোনালোকে কেনেদৰে আপোনালোকৰ এডমিট কাৰ্ড অৰ্থাৎ হল টিকেট ডাউনলোড কৰি ল'ব পাৰিব। হয় বন্ধুসকল, এইটো 100% ৱৰ্ক কৰে, 100% কাম কৰে। মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধুসকল আপোনালোকক প্ৰথমতে কি কৰিব লাগিব, আপোনাৰ ডিভাইচৰ পৰা গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ব লাগিব। তো মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। গুগল ব্ৰাউজাৰ ওপেন কৰাৰ পাছত আপোনাক কি কৰিব লাগিব, ইয়াত সিম্পলি টাইপ কৰিব লাগিব নিউজৰ অফিচিয়েল ৱেবসাইট অৰ্থাৎ www.dialet.nios.ac.in। তো মই ইয়াত ইতিমধ্যে টাইপ কৰি লৈছো। তো মই ইয়াত সিম্পলি ক্লিক কৰি লৈছো। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হৈ আহিব আৰু পেজটো ওপেন হোৱাৰ পাছত ইয়াতে চাওক আমি কি কৰোঁ, সিম্পলি নিউজৰ অফিচিয়েল ৱেবসাইটটোত লগ ইন কৰোঁ। তো অফিচিয়েল ৱেবসাইটটো লগ ইন কৰাৰ কাৰণে ইয়াতে চাওক এটা ইয়াত লিংক দি দিছে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED। তো আপোনালোকে কি কৰিব, ইয়াত ক্লিক নকৰিব, কাৰণ ইয়াত ক্লিক কৰিলে আপোনালোকে সেম প্ৰবলেমটো পাই থাকিব। তো ইয়াতে চাওক অকণমান তলতে ইয়াত লিখা আছে টিচাৰ শিক্ষক সেকশ্যন। তো আপোনালোকে কি কৰিব, সিম্পলি টিচাৰ শিক্ষক সেকশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আন এটা পেজ এনেকুৱাকৈ ওপেন হৈ আহিব আৰু ইয়াতে চাওক লিখা আছে টু নো ইয়ৰ এলটেড এক্সামিনেশ্যন চেণ্টাৰ হল টিকেট ইমিটেশ্যন কাৰ্ড ক্লিক হেয়াৰ। তো কি কৰিব লাগিব, ইয়াত সিম্পলি ক্লিক হেয়াৰত ক্লিক কৰি দিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি পাব আৰু ইয়াত প্ৰথমতে আপোনাক দিব লাগিব এনৰোলমেণ্ট নাম্বাৰ আৰু ডেট অফ বাৰ্থ। তো মই ইয়াত এনৰোলমেণ্ট নাম্বাৰটো দি দিছোঁ। এনৰোলমেণ্ট নাম্বাৰ দিয়াৰ পাছত আপোনাক ইয়াত দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো। তো মই ইয়াত ডেট অফ বাৰ্থটো দি দিছোঁ। আৰু তাৰ পাছত কি কৰিব লাগিব, আপোনাক ইয়াত সিম্পলি কি কৰিব লাগিব, ইয়াত চাওক সাবমিটটো লিখা আছে আৰু ইয়াত সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আপোনালোকৰ এডমিট কাৰ্ডটো 100% ওপেন হৈ আহিব। মই আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক ইয়াত এডমিট কাৰ্ড ওপেন হৈ আহিছে অৰ্থাৎ হল টিকেটটো ওপেন হৈ গৈছে। তো বন্ধুসকল এনেদৰে আপোনালোকে আপোনালোকৰ হল টিকেট অৰ্থাৎ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনক হোৱাটছএপ ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ যোগেদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ। জয় আই অসম।